এই পাত গ্লভছ, এইডাল বস্তু মজা আছে। এইখন এই পাত গ্লভছ আৰু এটা এইটো ফুলত দিবলৈ স্প্ৰে। নমস্কাৰ, মই বাবাটো বৰুৱা আৰু আজি বস্তু এটা অৰ্ডাৰ কৰিলোঁ। এইটো মেছোপা অৰ্ডাৰ কৰিলোঁ আৰু এইটো এটা বস্তু। গতিকে মই মানে বিৰাট মোৰ লাগতিয়াল এটা বস্তু, বেলেগৰ কাৰণে লাগতিয়াল যেন নাজানো। মোক পাপৰিয়ে দেখালে যে এইকেইটা অৰ্ডাৰ কৰিব পাৰি নেকি। তাৰপিছত মই অৰ্ডাৰটো কৰিলোঁ আৰু খুব প্ৰয়োজনীয় বস্তু। মানে মানুহে কি হয়, মানে সৰু ধৰি লওক গাৰ্ডেনিং যাৰ আছে, সৰু ফাৰ্মিং আৰু এই মাছৰ কাৰ্টন আমাৰ যেনে খেতি বাতি কৰোঁ ন, সেইবিলাকত মানে কৰিবলৈ খুব ভাল। সেইটো চাওক, প্ৰথমতে এইটো মেছো ফালিলোঁ মই। ফলা আনবক্সিং বুলি ক'লে মই নিজে আনবক্সিং কৰি দিলোঁ আচলতে। এতিয়া কথাটো হৈ গ'ল, প্ৰথম কথা হৈছে আমাৰ খেতি বাতিত দিবলৈ, আমি ফুলত দিবলৈ এইটো পানী ভৰাই দিলোঁ দেই, মই টেষ্ট কৰিবৰ কাৰণে। এইটো টিপি দিলে কেমেৰামেনৰ গাত পৰিবগৈ, গতিকে মই টিপি নিদিওঁ। এইটো পানী, এইটো একদম ধুনীয়াকৈ ফিচকৈ পানীবোৰ দিব পাৰি। আমাৰ যে খেতিবোৰ আছে, মই দেখাই দিম লাগিলে কেনেকৈ ফুলত পানী দিয়ে দেই। এইটো এটা মাল অৰ্ডাৰ দিলোঁ। তাৰমানে এই বস্তুটো আমি নাৰ্চাৰীটো পাই যাওঁ, ন' ডাউট নাৰ্চাৰীটো পাই যাওঁ, কি কয় আমাৰ এই দোকানে চোকানে চবতে পাই যাওঁ। কিন্তু অতি কম দামত মানে ভাল বস্তু পাইছোঁ, সেইকাৰণে দেখাই আছোঁ। বস্তুকেইটা চবতে পাই যায়, অতি কম দামত ভাল বস্তু। তাৰপিছত কাম কৰিবলৈ হ'লে ইয়াৰ ধুনীয়াকৈ পিন্ধি ল'ব লাগিব। বোকা চোকা একদম, আমাৰ যদি গাভৰু ছোৱালীয়ে কাম কৰে, ধৰি লওক এই এনেকৈ পিন্ধি ল'লে ভাল মালটো পিন্ধি ল'বলৈ। তাৰমানে কি হয়, এইটো এই বোকা চোকা নালাগে আৰু ধুনীয়াকৈ এইটো পিন্ধি ল'লে এনেকৈ পিন্ধি লৈ একদম মজা আছে আৰু। এইটো পিন্ধি ল'লে বোকা চোকা নালাগে আৰু গ্লভছো বৰ ধুনীয়া আকৌ। এইটো চাওকচোন, একদম ধুনীয়া গ্লভছ দিছে এইটো। এতিয়া এইপাত আছে, এইপাত নেদেখাওঁ, কিমানো পিন্ধি দেখাম। তাৰপিছত আপুনি ধুনীয়াকৈ এখন খন্তি চাওকচোন, কিমান ধুনীয়া আৰু ষ্ট্ৰং দেই। বিশেষকৈ এই গুৰিটো চাওক, এই গুৰিটো চাওক, এইটো গুৰিটো চাওক। এই বস্তুটো ষ্ট্ৰংটো চাব লাগে সদায় বস্তু। মই কিন্তু ভাল দেখিছোঁ, একদম ধুনীয়াকৈ খন্তিয়ে হেৰি কৰিলে, একদম কামবোৰ কৰিলে এনেকৈ মজা আছে। এইটো হৈ গ'ল। তাৰপিছত মজা আছে এইখন আহি গ'ল আকৌ। ইয়াৰো গুৰিটো চাওক, ষ্ট্ৰং কিন্তু এইটো কোনো সোপাঠিলা নহয়, মানে বস্তু ষ্ট্ৰং হা। এইটো একদম এনেকৈ দিয়া, খুচৰিলোঁ ধৰি লওক। এইটো বেঙেনা পুলি খুচৰি আছোঁ, এইটো ফুলৰ পুলি খুচৰি আছোঁ। আমাৰতো বেঙেনা ফুল এইবোৰ দেখিয়ে থাকে। এইটো এটা বস্তু দেখুৱাবলগীয়া বস্তু একো বুলি নহয় আৰু, মই ভাল পাইছোঁ মানে বস্তুকেইটা, সেইকাৰণে আপোনালোকক দেখাইছোঁ। এইটো এটা। তাৰপিছত এইখন আমাৰ একদম এইখন মজা আছে চাওক। এইটো একদম ষ্ট্ৰং বস্তুটো দেই। খালি মোৰ মতে এটা কথা কওঁ, নালডাল বৰ ধুনীয়া বনাইছে, মিহি বনাইছে। খুব চাগে পানী চানী মানে পেলাই থ'লে, মানে যত্ন নল'লেতো বেয়া হ'বই দিয়কচোন, কিন্তু এইটো ষ্ট্ৰং হয়, একদম মজা আছে। এইটোৱে খুচৰিলোঁ, এইটোৱে এনেকৈ দিলোঁ আৰু এইখনে খানি দিলোঁ। এইকেইটা বস্তু দেই, এই বস্তুকেইটা আপুনি দেখিলে। তাৰপিছত লগত এনেকুৱা এটা মাল আহি গ'ল। এইটোৱে কি কয়, আমাৰ এই যিবিলাক যে আমাৰ ফুল চুল কটা যে, এইটোৱে কামটো কৰে। আৰু ইয়াতে কি হয়, এইখনৰ দাম সাধাৰণ, এইখন যিখনে আমাৰ ফুল চুলৰ ডাল কাটে কিবা কাটে, এইখনৰ সাধাৰণ দামটোৱে আমাৰ যদি 300 টকা 400 টকা 500 টকা এনেকৈ দেখুৱাই থাকে অনলাইনতে। কিনিবলৈ গ'লেও তিমানটো দামেই কয়। কিন্তু কথাটো হৈছে এই বস্তুকেইটা, এইখন এখন, এই বস্তুকেইটা, এইটো এটা, এই গোটেইকেইটা আমি মাত্ৰ 230 টকাত পালোঁ। 230 টকা। আৰু 230 টকাত আপুনি এই বস্তুকেইটা পাবলৈ হ'লে আপোনালোকে কিনিব লাগিব মেছোপা। আৰু মজা আছে এই বস্তুকেইটা। মই কিনিলোঁ, আৰু পৰা দেখাই দিম বস্তুকেইটা। এই পাত একদম টাটকা গ্লভছ, এইডাল আৰু এইডাল মজা আছে। কামটো হৈ গৈছে। আৰু আপোনালোকে লাগিলে লৈ ল'ব, এডাল ভাল হ'ব। আৰু মই লিংক চিংক নিদিওঁ। কেলৈ লিংক নিদিওঁ, এইবিলাক লিংক দিলে বোলে পইচা পায়। মই সেইটো চিষ্টেমটো নাজানো কেনেকৈ পইচা পায়, সেইটো শিকাৰ পিছতহে মই লিংকটো দিম দেই। থেংক ইউ, বাই বাই।